এতিয়া সৰ্বত্ৰে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ আৰু উল্লাহ ডিব্ৰুগড়তো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। ডিব্ৰুগড়তো এইবাৰ উলহ মালহেৰে দুৰ্গোৎসৱ আয়োজন কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ডিব্ৰুগড়ত শতাধিক পূজা আয়োজন কৰাইছে ডিব্ৰুগড় চহৰত আৰু তাৰে ভিতৰত মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ অতি পুৰণি শ্ৰী মাৰোৱাৰী পট্টি দুৰ্গা পূজা কমিটিত মই উপস্থিত আছোঁ আৰু প্ৰতি বছৰে এই পূজাখন উলহ মালহেৰে ধুমধামেৰে উদযাপন কৰা হয় আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। প্ৰস্তুতি তুংগত উঠিছে, মণ্ডপ প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু জুবি এবাৰ হৈছে কাৰণ প্ৰতিকূল বতৰৰ বাবে মণ্ডপ সম্পূৰ্ণ হোৱাত কিছু প্ৰত্যেকখন পূজা মণ্ডপতে কিছু সময় লাগিছে, কিন্তু তথাপিও আমি দেখিছোঁ মাৰোৱাৰী পট্টি পূজা কমিটিৰ মণ্ডপ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কিন্তু কাইলৈ যিহেতু ষষ্ঠী, গতিকে ষষ্ঠীত বেদীত যিহেতু প্ৰতিমা স্থাপন কৰা হ'ব, তাৰ বাবে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ। মণ্ডপটো প্ৰায় সম্পূৰ্ণ ঘটিছে। মণ্ডপটো এটা খুব সুন্দৰ এটা ময়ূৰৰ আৰ্হিৰ এটা মণ্ডপ তেওঁলোকে নিৰ্মাণ কৰিছে, সুন্দৰ হৈছে। কোনো বিশেষ কোনো মন্দিৰ বা কোনো তেনেধৰণৰ কোনো আৰ্হিৰ ইয়াত স্থাপন কৰিব বিচৰা নাই। তেওঁলোকে এটা কাল্পনিক এটা মণ্ডপ তেওঁলোকে এটা তৈয়াৰ কৰিছে আৰু সম্পূৰ্ণ শুদ্ধ বগা শুভ্ৰ এটা বাতাবৰণ এটা দিবলৈ চেষ্টা কৰিছে। খুব সুন্দৰ, বাহিৰৰ পৰা খুব সুন্দৰ লাগিছে মণ্ডপটো। প্ৰতি বছৰে এই মণ্ডপটোৰ আকৰ্ষণ থাকে, এইবাৰো যথেষ্ট আকৰ্ষণীয় হৈছে আৰু নিশা যেতিয়া ইয়াৰ আলোকৰে সজ্জিত হ'ব আৰু সুন্দৰ হ'ব। এতিয়া মই ভিতৰৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিতৰতো একেধৰণে এটা শুভ্ৰ বাতাবৰণ এটা ইয়াৰ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। খুব সুন্দৰ এটা তেওঁলোকে মণ্ডপ তৈয়াৰ কৰিছে আৰু এই মণ্ডপটোৱে আকৰ্ষণ কৰিব আৰু যিসমূহ তেওঁলোকে ব্যৱস্থা কৰিছে বিশেষকৈ সেই ব্যৱস্থাসমূহ ভাল হৈছে। আৰু একেবাৰে আমি ভিতৰে মূল পূজা মণ্ডপৰ এতিয়া ভিতৰখন দেখুৱাবলৈ চেষ্টা কৰিম। খুব ভাল লাগিছে